জোনাইত মেধাবী শিক্ষাৰ্থীক টিএমপিকেৰ সম্বৰ্ধনা। জোনাই সমজিলাৰ চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ বন্দনা গাঁৱৰ নিৰ্বাসী থমাছ দলে আৰু অমিয়া দলেৰ সুযোগ্য সন্তান এণ্টন দলে সদ্য ঘোষিত 2025 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চমুকৈ JEEৰ চূড়ান্ত পৰীক্ষাত অল ইণ্ডিয়া ৰেংকিং 203 ৰেংক পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে জোনাই অঞ্চললৈ। এনে সময়তে শুক্ৰবাৰে এণ্টন দলেৰ বাসগৃহত উপস্থিত হৈ এণ্টন দলেক টিএমপিকেৰ জোনাই জিলা সমিতিৰ লগতে চিগা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কামনা কৰে উজ্জ্বল ভৱিষ্যতৰ। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, মধ্য জোনাই জিলা পৰিষদৰ সদস্য মুন্না দলে পাটিৰ, টিএমপিকে জোনাই জিলা সমিতিৰ উপ সভাপতি ভাস্কৰ দলে, শিক্ষা সম্পাদক মিণ্টু পেগু, MMKৰ সভাপতি যদুৰাম কুটুম, উপ সভাপতি কৌশল পেগু, কোষাধ্যক্ষ মৃণাল পাটিৰ, সদস্য পবিত্ৰ টায়ুং, চিগা আঞ্চলিক কমিটিৰ সভাপতি কৃষ্ণকান্ত দলে, MMKৰ সম্পাদক গৌতম দলে, চিগা আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক বনমালী দলে আদিৰ লগতে বহুগৰাকী আঞ্চলিক সমিতিৰ বিষয়ববীয়াই বিশেষকৈ জোনাই নিচিনা পিছপৰা অঞ্চল আৰু জোনাইৰ একদম একেবাৰে পিছপৰা গাঁও নাহৰ বান্দনা গাঁৱৰ পৰা আমাৰ থমাছ দলে আৰু অমিয়া দলে সুযোগ্য পুত্ৰ এণ্টন ইতিমধ্যে আমাৰ JEE যিটো ফাইনেল এক্সাম মেইন এক্সামত তেওঁ ক্ৰেক কৰিছে। অল ইণ্ডিয়া ৰেংকত তেওঁ 203 ৰেংক পাইছে আৰু ইতিমধ্যে আমি সেই কথা গম পাই আমাৰ টিএমপিকে তৰফৰ পৰা এখেতৰ ঘৰ চোতালত আহি আমি তেখেতক উৎসাহ উদ্দীপনা দিবৰ কাৰণে কিছু প্ৰেৰণা দিবৰ কাৰণে আমি সমবেত হ'লোঁ আৰু তেখেতক আমি সৰুকৈ আমি সম্বৰ্ধনা এটা জনালোঁ। তো আমাৰো এটা উদ্দেশ্য আছিলে যে এনেধৰণে আমাৰ অঞ্চলবিলাকত যদি আমাৰ উঠি অহা যুৱক বা যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ যদি শিক্ষাৰ ক্ষেত্ৰত যদি আগবাঢ়ি যায় সেই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আমাৰ ফালৰ পৰা উদ্যোগ থাকিব। কিন্তু উদ্যোগটো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আজি এণ্টন দলে যিধৰণে তেওঁ শিক্ষাৰ ক্ষেত্ৰত নিজৰ যি তেওঁ এইখিনি পাবৰ কাৰণে সক্ষম হৈছে, মই ভাবোঁ যে এই ক্ষেত্ৰত এণ্টন দলেৰ নিচিনাই আৰু কিছু আমাৰ অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী নিশ্চিতভাৱে ওলাব বুলি আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ আজি এণ্টন দলে আমি বহুত ধন্যবাদ দিছোঁ যে তেওঁৰ নিচিনা এজন ছাত্ৰই, তেওঁৰ নিচিনা এজন যুৱকে আজি এনেকৈ এটা পিছপৰা অঞ্চলৰ পৰা গৈ এটা ভাৰতীয় মানে ৰেংকত তেওঁ যে এনেধৰণৰ পাবৰ কাৰণে সক্ষম হৈছে, নিশ্চয় আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আমাৰ কাৰণে সুখবৰ। চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ বান্দনা গাঁৱৰ থমাছ দলে আৰু অমিয়া দলেৰ সুযোগ্য সন্তান আমাৰ মৰমৰ এণ্টন দলে অধ্যয়িত 2025 বৰ্ষৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা যিটো ইঞ্জিনিয়াৰিং JEE বুলি কয় চমুকৈ, তাত 203 ৰেংক পাইছে অল ইণ্ডিয়া বেচিকত। আমি এই খবৰটো পাই খুব উৎফুল্লিত আৰু আজি তেখেতৰ বাসগৃহত উপস্থিত হৈছোহি। কাকম মিচিং পইণ্ট কেবাং আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাং ছাৰো উপস্থিত হৈছে আৰু তেখেতক শুভেচ্ছা জনাবৰ কাৰণে আমাৰ আঞ্চলিক সমিতি আৰু জিলা সমিতি, কেন্দ্ৰীয় সমিতি সকলো নেতৃবৰ্গই তেখেতৰ ঘৰৰ চোতালত উপস্থিত হৈ তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতক আমি আগৰ পৰাই গম পাওঁ আৰু তেখেতৰ যিটো একাডেমিক স্ক'ৰ আৰু তেখেতৰ অধ্যয়নৰ পৰা আমি চিনি পাওঁ। এণ্টন দলে আগৰ পৰাই নম্ৰভদ্ৰতাৰে খুব সুন্দৰভাৱে তেখেতৰ যিটো অধ্যয়নৰ যিটো দিশ খুব ধুনীয়াকৈ আগুৱাই গৈছে আৰু এনেদৰে আমি ফলাফলো পাইছোঁ আৰু খুব তেখেত অমায়িক ল'ৰা আৰু আমি অনাগত দিনত তেখেতৰ পৰাও ভাল এটা ফলাফল আশা কৰিছোঁ। মোৰ নাম এণ্টন দলে। মই বহুত সুখী হৈছোঁ কি JEE এডভান্সত মই ইমান কষ্ট কৰাৰ পিছত এটা ভাল ৰিজাল্ট এটা পালোঁ 203। মই 11-12টো ডিব্ৰুগড় আৰ্কেড পঢ়িছিলোঁ আৰু তাৰপিছত এক বছৰ ড্ৰপ দিলোঁ কিবা অল ইণ্ডিয়া ছুপাৰ 30। তাত চবটো আমাক ফ্ৰীকৈ চব খোৱা বোৱা এইখিনি আমাক পঢ়ালে, তাৰপৰা এইটো ৰিজাল্ট। এতিয়া মই এতিয়া
IIT খড়গপুৰ ইলেক্ট্ৰিকেল ব্ৰাঞ্চত যাম বুলি ভাবি আছোঁ। তাৰ পৰা মই মানে গ্ৰেজুৱেশ্যন কৰি কিনি মই মানে ইণ্ডিয়াত এইটো যোনটো আমাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন এইটো ব্ৰাঞ্চত আগবাঢ়ি গৈ আছে, তাতে মই নিজৰ এটা হাত দিম বুলি ভাবি আছোঁ। আজি মই বহুত সুখী। আজি মোৰ ল'ৰাটো JEE এডভান্সত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত আমাৰ ST কেটেগৰীৰ পৰা 03 ৰেংকত উত্তীৰ্ণ হয়। আজি মোৰ ঘৰত আমাৰ জাতীয় সংগঠন TMPK আহি মোৰ চোতালত যেন এনেকৈ আমাক মোৰ ঘৰত আহি মোৰ ল'ৰাটোৰ শুভেচ্ছা জ্ঞাপন কৰিব আহিছে, তাৰ বাবে মোৰ অশেষ ধন্যবাদ। আজি মই বহুত সুখী হৈছোঁ। আজি চিগাবাসীৰ কাৰণে সুখবৰ বুলি ক'ব লাগিব। আমাৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰবান্ধনা গাঁৱৰ অমিয়া দলে আৰু থমাছ দলেৰ সুযোগ্য পুত্ৰ এণ্টন দলে আমাৰ JEE সৰ্বভাৰতীয় পৰীক্ষাত 203 ৰেংকত উত্তীৰ্ণ হৈছে। গতিকে আমাৰ কাৰণে এটা সৌভাগ্য বুলি ক'ব লাগিব। গতিকে আমি আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।